মৈৰাবাৰীত সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান বাটৰ কবিতা ক্লিন মৈৰাবাৰী গ্ৰীণ মৈৰাবাৰী অভিযানেৰে মৈৰাবাৰীক সেউজ সুন্দৰ কৰিবলৈ মুকলি আহ্বান। মৰিগাঁও জিলাৰ মৈৰাবাৰী হাই প্ৰকাশনৰ উদ্যোগত 2015 চনৰ 10 জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ 10 তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান বাটৰ কবিতাৰ 10ম বৰ্ষৰ 6টো অনুষ্ঠান 10 জুনৰ আবেলি মৈৰাবাৰী কলেজ ৰোডত হাই প্ৰকাশনৰ কাৰ্যালয়ৰ সন্মুখত অতি গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। বিশিষ্ট কবি লেখক মহম্মদ আফজলৰ সঞ্চালনাত অনুষ্ঠিত ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে হাইৰ প্ৰকাশনৰ স্বত্বাধিকাৰী তথা বিশিষ্ট কবি লেখক হাইৰুল ইছলামে। অনুষ্ঠানটিত ভাগ লৈ স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে সাহিল ইছলাম, আশৰাফুল হক, হাইৰুল ইছলাম আৰু মহম্মদ আফজালে আৰু কবিতা আবৃত্তি কৰে কলেজীয়া ছাত্ৰ মুস্তাফা আহমেদ, স্কুলীয়া বিদ্যাৰ্থীদ্বয় মহম্মদ ফাহিম আৰু মাহিন চুলতানাই। তদুপৰি শিক্ষক জিন্নাতুল ইছলামে এটি গীত পৰিৱেশনৰ লগতে সঞ্চালক মহম্মদ আফজালে এটি অনুগল্প পাঠ কৰি সকলোকে মুগ্ধ কৰে। বাটৰ কবিতা অনুষ্ঠানত উপস্থিত থাকি মৈৰাবাৰী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি বদৰুজ্জামান আখতাৰ, SCCৰ ৰাজ্যিক সভাপতি সাবিৰ হুছেইনৰ লগতে কবি হাইৰুল ইছলাম আৰু কবি মহম্মদ আফজালে মৈৰাবাৰী এলেকাৰ ক্ৰমবৰ্ধিত লেতেৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি অতি শীঘ্ৰে ক্লিন মৈৰাবাৰী গ্ৰীণ মৈৰাবাৰী শীৰ্ষক এক অভিযানৰ যোগেদি স্থানীয় পাৰিপাৰ্শ্বিক সৌন্দৰ্য সুন্দৰ ৰূপত ঘূৰাই আনিবলৈ গঠনমূলক দিহা পৰামৰ্শ আগবঢ়ায়। সঞ্চালক মহম্মদ আফজালে আমাৰ সেউজ সুন্দৰ মৈৰাবাৰী কবিতাৰ মাধ্যমেদি সকলোকে এই মহান কাৰ্যসূচীত সক্ৰিয়ভাৱে হাত উজান দিবলৈ মুকলি আহ্বান জনোৱাৰ লগতে বাটৰ কবিতাৰ সমন্বয়ক হাইৰুল ইছলামে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থলী মৈৰাবাৰীক পৰ্যটনৰ এক আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তুলিবলৈ ৰাইজৰ লগতে চৰকাৰক বিনম্ৰ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, হাইৰ নিউজ। ধন্যবাদ জানাইছো নিজে আগবাঢ়ি আহিছে। পুৰণি গাঁওখনি হৈ গ'ল অশুৱনি, পুৰণি গাঁওখনি হৈ গ'ল অশুৱনি, বাট পথত বোকা পানী, যেনি চাওঁ তেনি দেখা পাওঁ জাবৰ জোঁথৰ আৰু গেলা পচা পানী। নাই ভাল মৰিনাথ, নাই ভাল ভাত, সকলোতে কদৰ্যময় ৰূপ, ইবোৰ দেখিলে ওলাই পৰে উন্নয়নৰ শুকুলা স্বৰূপ। বাটৰ পানী সোমাব নোৱাৰে অগভীৰ নলীনাদত, নলীনাদৰ পানী ওলোটাই আহে বাট পথত। বাট পথবোৰ বহল কৰিব বুলি উচ্ছেদ অভিযান চলালে, বাটৰ কাষৰ গছ গছনি কাটি তহিলং কৰিলে। যতে মন যায় ততে দোকান বহাই, পদপথতো খোজ কাঢ়িব নোৱাৰে বাটৰুৱাই, নো পাৰ্কিঙতো পাৰ্কিং কৰে, আইন কানুন নামানে। অনুভৱখিনি এইখিনিতেই আমাক আধৰুৱা হৈ আছে, গতিকে সম্পূৰ্ণ কবিতাৰ ৰূপ এতিয়ালৈ পোৱা নাই, গতিকে এইখিনি অনুভৱ মই ব্যক্ত কৰিলো। ধন্যবাদ। কবিতাটোৰ শিৰোনাম আমাৰ সেউজ সুন্দৰ মৈৰাবাৰী। সেই সিদিনা 20 শতিকালৈ আমাৰ মৈৰাবাৰীৰ আলি পদূলি আছিল গোলাপ শেৱালিৰ সুৰভিৰে ৰজন জনাই। মৈৰাবাৰীৰ আকাশে বৃক্ষই বিচৰণ কৰিছিল বিবিধ প্ৰজাতিৰ চৰাই। কিন্তু ক্ৰমশ নগৰমুখী মৈৰাবাৰীত আজি বাঢ়ি অহা লেতেৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশে কঢ়িয়াই আনিছে ভাবুকি মানৱৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি। নিশ্চয়কৈ অশনি সংকেত এয়া মৈৰাবাৰীৰ সেউজ সুন্দৰ ভৱিষ্যতৰ প্ৰতি। হে সময়ৰ দাবী অতি শীঘ্ৰে বিচাৰি সমাধান, সৰুবৰ সবে মিলি দিছে হাত উজান, আগবাঢ়িছে পৰিকল্পিত ৰূপত
ক্লিন মৰিয়াবাৰী অভিযান আমাৰ প্ৰত্যেকৰে মাজত আছে সুন্দৰ মন আৰু দৃঢ়পণ গতিকে আশা কৰো নিশ্চয়কৈ হ'ব সফল এই মহান আন্দোলন এতিয়া মাথো অধীৰ অপেক্ষা আমি সকলো মৰিয়াবাৰীয়ান গালে উঠে এমুকুৰাৰ প্ৰশান্তিৰ হাঁহি লৈ কেতিয়ানো গৌৰৱেৰে সমস্বৰে গাম আমি জয় গান জয় টু মৰিয়াবাৰী ধন্যবাদ।